আপোনালোকে হয়তো গৰু চুৰ শুনিছে, ছাগলী চুৰ শুনিছে, বা মানে ঘৰৰ বাই বস্তু মানে অনেক ধৰণৰ মানে বস্তু চুৰ কৰা শুনিছে। কিন্তু নতুনকৈ আৰু এটা বস্তু চুৰ কৰিবলৈ লৈছে এতিয়া, মানে নতুনকৈ এটা চুৰ ওলাইছে। সেইটো চুৰ হৈছে মানে আমাৰ ঘৰত থকা এই মৰমৰ চিলিণ্ডাৰটো। যেতিয়া মানে আমি ৰাস্তাত মানে চিলিণ্ডাৰটো শেষ হৈ যায়, আমি ভৰাবৰ কাৰণে আমি ৰাস্তাত চিলিণ্ডাৰটো কি কৰোঁ, মানে কি ভৰাবৰ কাৰণে আমি ৰখি থাকোঁ চিলিণ্ডাৰটো লৈ। কিন্তু এতিয়া মানে বৰ্তমান এনেকুৱা হ'বলৈ লৈছে, এতিয়া মানে কি আমাৰ এই মৰমৰ চিলিণ্ডাৰটো যেতিয়া আমি ভৰাবলৈ ৰাস্তাৰ কাষত মানে থৈ দিওঁ, আমাৰ চিলিণ্ডাৰটো মানে চুৰ হৈ যায়। এতিয়া আমাৰ গাঁৱত মানে যোৱাকালি কি হ'ল, মানুহে ঘৰৰ চিলিণ্ডাৰটো ভৰাবৰ কাৰণে মানে ল'বৰ কাৰণে ৰাস্তাৰ কাষত থৈ দিছিলে। আৰু মানে কি ধৰক মানে মানুহ আছিলে লগত, কিন্তু মানে কি সৰু ছোৱালী এজনী আছিলে। সৰু ছোৱালীজনীক মানে কি ভোক লাগিলে, ছোৱালীজনীক ভাত খুৱাবৰ কাৰণে মানে মাকে মানে কি ঘৰলৈ আহিছিলে ৰাস্তাত চিলিণ্ডাৰটো থৈ, যিহেতু গাড়ী মানে আহি পোৱা নাছিলে। ছোৱালীজনীক মানে ভাত খুৱাবলৈ অকণ সময়ৰ কাৰণে আহোঁতেই মানে কি হ'ল, চিলিণ্ডাৰটো ৰাস্তাৰ পৰা মানে নাইকিয়া হৈ গ'ল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, চাই লৈ পেলাই মানে ভিডিঅ'টো যিমান পাৰে কিন্তু সিমান শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আৰু যাতে 10জনেও এইটো মানে কি অকণমান সাৱধানত থাকিব পাৰে, যাতে তেওঁলোকৰ মৰমৰ চিলিণ্ডাৰটো মানে কি হেৰাই নাযায় তেওঁলোকৰ কাষৰ পৰা। বা কি এতিয়া ধৰক কিছুমানৰ এতিয়া ডাবুল চিলিণ্ডাৰ আছে, কিছুমানৰ এতিয়া ছিংগুল চিলিণ্ডাৰ আছে। যিসকলৰ ডাবুল চিলিণ্ডাৰ আছে তেওঁলোকে বাৰু আৰু চিলিণ্ডাৰটো ভৰাই ল'ব, কোনো কথা নাই। কিন্তু মানে কি যিমানে যি নহওক বাৰু বেয়া লাগে আৰু, নিজৰ মৰমৰ বস্তুটো হেৰাই গ'লে সকলোৰে দুখ লাগিব। কিন্তু যিসকলৰ ডাবুল চিলিণ্ডাৰ নাই, ছিংগুল চিলিণ্ডাৰ আছে, তেওঁলোকৰ কি হ'ব?